যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ ওলাইছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টো খুব বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আৰু তাতকৈ বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তেওঁলোকৰ অভিভাৱকসকলৰ কাৰণে। কাৰণ চৰকাৰে আপোনালোকক 10টা নিয়ম বান্ধি দিছে। যদি এই 10টা নিয়মৰ ভিতৰত আপোনালোকে এটা নিয়মো মানি নচলে তেনেহ'লে আপোনালোকে পৰীক্ষা কেন্দ্ৰত সোমাব নোৱাৰিব। আৰু আপোনালোকে গমেই পাইছে যে আপোনালোকে এতিয়া 10 মিনিট 20 মিনিট যদি দেৰিকৈ যায় পৰীক্ষা কেন্দ্ৰত তেনেহ'লে আপোনালোকক সোমাবলৈ দিয়া নহয়। তো আপোনালোকে এই 10টা কিনো নিয়ম মই আজিৰ এই ভিডিঅ'ত ক'ম আপোনালোকক। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব। যদি আপোনালোকে এটাও মিছ কৰে তেনেহ'লে আপোনালোকে পৰীক্ষা কেন্দ্ৰত সোমাব নোৱাৰিব। মই আপোনালোকক এতিয়া কৈ আছোঁ প্ৰথমতে আপোনালোকক দুটা কেটাগৰীত ভাগ কৰি দিয়া হৈছে এই নিয়মবোৰ। প্ৰথম কেটাগৰীটো হৈছে আপোনালোকৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষা গৃহলৈ নিব পৰা সামগ্ৰীসমূহ। আপোনালোকে পৰীক্ষা কেন্দ্ৰত কি নিব পাৰিব, ঠিক আছে। তাৰপিছত দ্বিতীয় কেটাগৰীত আপোনালোকক দিছে পৰীক্ষাৰ্থীসকলে পৰীক্ষা গৃহলৈ নিব নোৱাৰা সামগ্ৰীসমূহ। পৰীক্ষা গৃহত সোমাব পৰা বস্তু আৰু আপোনালোকে নিব নোৱাৰা বস্তু কি আছে এই বিষয়ে এই নিয়মত আপোনালোকক কৈছে। গতিকে আপোনালোকে ভালকৈ শুনি যাওক স্কিপ নকৰাকৈ। যদি আপোনালোকে এই লিষ্টখন চাব বিচাৰে বা আপুনি যদি এই লিষ্টখন আপোনালোকে গভৰ্ণমেণ্টে দিয়া এই লিষ্টখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডাউনলোড কৰিব পাৰিব। কেনেদৰে ডাউনলোড কৰিব পাৰে মই ভিডিঅ'ৰ শেষত বা মাজত ক'ম। আপোনালোকে প্ৰথমতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব, তাৰপিছতহে আপোনালোকে এই লিষ্টখন ডাউনলোড কৰিব পাৰিব, ঠিক আছে। মই আপোনালোকক ভিডিঅ'ৰ শেষত বা মাজত কৈ দিম। প্ৰথমতে আপোনালোকে শুনি লওক, মই কৈ আছোঁ। পৰীক্ষাৰ্থীসকলে পৰীক্ষা গৃহলৈ নিব পৰা সামগ্ৰীসমূহ কি? এতিয়া প্ৰথমৰ পৰা কৈ দিছোঁ। 1 নম্বৰৰ পৰীক্ষাৰ্থীৰ প্ৰৱেশ পত্ৰ, তাৰমানে আপোনালোকে আপোনাৰ এডমিট যিখন থাকে সেই এডমিটখন নিব লাগিব, ঠিক আছে। 2 নম্বৰত আপোনালোকৰ কাৰণে নিয়মটো হৈছে পৰীক্ষাৰ্থীৰ পঞ্জীয়ন পত্ৰ। তাৰমানে পঞ্জীয়ন পত্ৰ মানে বহুতে বুজি নাপায়, সেইখন হৈছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। এডমিটৰ নিচিনাই হয়, সেইখন হৈছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। এডমিট আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে নিবই লাগিব, নহ'লে আপোনালোকে সোমাব নোৱাৰিব। 3 নম্বৰত আপুনি কলম, পেঞ্চিল, স্কেল, ৰবৰ ইত্যাদি লিখন সঁজুলি আপুনি তাত গৈ কেনে কাৰোবাক তাত শিক্ষক থাকে বা কিছুমান তেওঁলোকক আপোনালোকে এইবোৰ খুজিব নোৱাৰিব, আপোনালোকে নিজেই নিব লাগিব। তাৰপিছত 4 নম্বৰত জ্যামিতি বাকচ, ব্ৰেকেটত আছে কেৱল সঁজুলি থকা। আপোনালোকে জ্যামিতি বক্সত কেৱল সঁজুলিবোৰহে নিব পাৰিব, তাত আপোনালোকে কোনো ধৰণৰ নথি পত্ৰ বা কাগজ সৰু টুকুৰা এনেকুৱা নিব নোৱাৰিব। 5 নম্বৰত হৈছে আপোনালোকৰ উকা যিখন বৰ্ড থাকে, পিচবৰ্ড বুলি কওঁ আমি, উকা লিখনি বৰ্ড, সেইখন আপোনালোকৰ বগা হ'ব লাগিব আৰু ট্ৰান্সপাৰেণ্ট হ'ব লাগিব, ঠিক আছে। আগৰ দিনত যেনেকৈ দাঁত কিবা আছিল সেইটো নহ'ব, এতিয়া আপোনাৰ বগা নিব লাগিব আৰু ট্ৰান্সপাৰেণ্ট নিব লাগিব, ঠিক আছে। 6 নম্বৰত হ'ল আপোনালোকৰ পকেট নথকা ঊণৰ চুৱেটাৰ পৰিধান কৰিব পাৰিব। আপোনালোকে বিভিন্ন ধৰণৰ পকেট থকা জেকেট এইবোৰ পিন্ধিব নোৱাৰিব। আপোনালোকে কেৱল ঊণৰ পকেট নথকা চলাহে বা চুৱেটাৰহে আপোনালোকে পিন্ধিব পাৰিব। যদি আপোনালোকে জেকেট পিন্ধি যায় বহু পকেট থকা বা ফেঞ্চি টাইপৰ, তেনেকুৱা জেকেট পিন্ধি গ'লে আপোনালোকে সেই সোমাব নোৱাৰিব, আপোনালোকক বাধা প্ৰদান কৰা হ'ব, ঠিক আছে। আপোনালোকে যদি চুৱেটাৰ পিন্ধি যায় তেনেহ'লে আপোনালোকে ঊণৰ পকেট নথকা চুৱেটাৰহে পিন্ধি যাব। তাৰপিছত পৰীক্ষাৰ্থীসকলে পৰীক্ষা গৃহলৈ নিব নোৱাৰা সামগ্ৰীসমূহ। আপোনালোকে পৰীক্ষা কেন্দ্ৰত কি নিব নোৱাৰিব সেই বিষয়ে ধুনীয়াকৈ স্পষ্টকৈ লিখি দিছে। যদি আপোনালোকে ইয়াৰ ভিতৰত কোনো এখন বস্তু লৈ যায় তেনেহ'লে আপোনালোকক পৰীক্ষা কেন্দ্ৰত সোমাবলৈ দিয়া নহ'ব, ঠিক আছে। প্ৰথমতে স্কুল বেগ, কিতাপ, নকল, অতিৰিক্ত কাগজ বা বগা পেপাৰ, ঠিক আছে। স্কুল বেগ আপোনালোকে নিব নোৱাৰিব, যিকোনো ধৰণৰ স্কুল বেগ সৰু হওক বা ডাঙৰ হওক। কিতাপ নিব নোৱাৰিব, নকল নিব নোৱাৰিব। অতিৰিক্ত কাগজ, ধৰক আপোনালোকৰ আজি মেথছ আছে, মেথছৰ দিনা আপোনালোকে কোনোবাই বগা কাগজ, উকা কাগজ লৈ যায় তাত অংকবোৰ কৰিবৰ কাৰণে, সেইবোৰ আপোনালোকে নিব নোৱাৰিব। 2 নম্বৰত ইলেক্ট্ৰনিক সামগ্ৰী যেনে কেলকুলেটাৰ, ডিজিটেল ঘড়ী ইত্যাদি আপোনালোকে ঘড়ীও পিন্ধি যাব নোৱাৰিব। তাৰপিছত ইলেক্ট্ৰনিক সামগ্ৰী মানে কেলকুলেটাৰো আপোনালোকে নিব নোৱাৰিব, আপোনালোকে কাগজতে অংকবোৰ কৰিব লাগিব, যিবিলাক আপোনালোকৰ এক্সট্ৰা হয়। তাৰপিছত 3 নম্বৰত আপোনালোকৰ মোবাইল ফোন আপোনালোকে নিব নোৱাৰিব। 4 নম্বৰত যিকোনো ধৰণৰ জেকেট, ইয়াত কোৱা হৈছে যিকোনো ধৰণৰ জেকেট। মই আগতে কৈছোঁ
যিকোনো ধৰণৰ জেকেট মানে আপোনালোকক কৈছোঁ যিকোনো ধৰণৰ আপোনালোকৰ যিবিলাক পকেট বেছিকৈ থাকে বা ডিজাইনিং ফেঞ্চি টাইপৰ জেকেটবিলাক আপোনালোকে পিন্ধি যাব নোৱাৰিব। যদি আপোনালোকে জেকেট পিন্ধি যাব বিচাৰে তেনেহ'লে চুৱেটাৰ পিন্ধি যাব লাগিব। যদি কোনোবাৰ ঠাণ্ডা লাগে তেনেহ'লে আপোনালোকে চুৱেটাৰ পিন্ধি যাব লাগিব, ঊণৰ চুৱেটাৰ পিন্ধি যাব লাগিব। এইটো বাঞ্ছনীয় হয় আপোনালোকৰ। যদি ঠাণ্ডা লাগে তেনেহ'লে আপোনালোকৰ ঊণৰ চুৱেটাৰ নিবই, যদি আপোনালোকৰ নাই তেনেহ'লে আজিয়েই কিনি লওক। তাৰপিছত পৰীক্ষাগৃহত কোনো ধৰণৰ আপত্তিজনক নথিপত্ৰ বা সামগ্ৰী পৰীক্ষাৰ্থীৰ হাতত পালে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বিধি অনুসৰি পৰীক্ষাৰ্থীজনৰ বিপৰীতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যদি আপোনালোকে পৰীক্ষা কেন্দ্ৰত এইখিনি লিখি দিয়া অনুসৰি যদি আপোনালোকে কিবা মিছমেচ কৰে বা স্কুল বেগ লৈ যায়, কিতাপ লৈ যায়, যদি আপোনালোকে পৰীক্ষা দি থকাৰ সময়ত আপোনালোকৰ লগত পায় তেনেহ'লে তেওঁলোকৰ ইচ্ছামতে বিহিত ব্যৱস্থা ল'ব। গতিকে আপোনালোকে এইখিনি নিয়ম মানি চলিব। যদি আপোনালোকৰ চুৱেটাৰ নাই তেনেহ'লে কিনি লওক। তাৰপিছত যদি ঠাণ্ডা লাগে আপোনালোকে কিনি ল'ব। আৰু যদি এইখন লিষ্ট ধুনীয়াকৈ আপোনালোকে পঢ়িব বিচাৰে, মোবাইলত ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডাউনলোড কৰিব পাৰিব। মোৰ কমেণ্টত গৈ কেনে কমেণ্টত এটা লিংক পাব, সেই লিংকটোত ক্লিক কৰাৰ পিছত হোৱাটছআপ চেনেল যোগে আপোনালোকে তাত হোৱাটছআপ চেনেলত লৈ যাব। লিংকটোত ক্লিক কৰাৰ লগে লগে তাত আপোনালোকে এই চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। ঠিক আছে, আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' সদায় পাই থাকিবলৈ হ'লে। ধন্যবাদ।